আর কংগ্রেসে যদি লাইনত সোমায় তেনেহ'লে পহু খেদা খাব। যদি এই কংগ্রেসে যদি এনেকুৱা যদি কাম কৰি গেলা হয় আজি কংগ্রেসৰ দাচা এনেকুৱা নহ'লা হয়। ভাৰত স্বাধীনৰ পিছতো কংগ্ৰেছে আহিছিলে, সেইটো সময়ত গোটেইখিনি মানুহ স্বাধীনভাৱে মানে জীয়াই থাকিবৰ কাৰণে ছিষ্টেমত তেখেতসকলে ব্যৱস্থা কৰিলে, কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলক কেলে তেনেকুৱা নিঠৰুৱা কৰি থৈ গৈছে। আজি লৈছোঁ নতুন এটা ভিডিঅ'টো হৈছে কংগ্ৰেছে কি কৰিছে আপোনালোকে গমে পায়, একো কৰা নাই। কিন্তু কংগ্ৰেছে লাইনত যাই যে ভোট খুজিব কিহৰ ওপৰত খুজিব, আৰু বিজেপি বহুত কম সময়ত যিখিনি কাম কৰিছে যদি এই কংগ্রেসে যদি এনেকুৱা যদি কাম কৰি গেলা হয় আজি কংগ্রেসৰ দাচা এনেকুৱা নহ'লা হয়। আর কংগ্রেসে যদি লাইনত সোমায় তেনেহ'লে পহু খেদা খাব। আর আপোনালোকে এই ভিডিওটো চাই থাকক। ওই যে মামা বলেছিল মাটির কথাটা, হায় হায় মাটির কথাটা, অত দিনের স্বপ্নটা হইল পুরা। ভাৰত স্বাধীনৰ পিছতো কংগ্ৰেছে আহিছিলে, সেইটো সময়ত গোটেইখিনি মানুহ স্বাধীনভাৱে মানে জীয়াই থাকিবৰ কাৰণে ছিষ্টেমত তেখেতসকলে ব্যৱস্থা কৰিলে, কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলক কেলে তেনেকুৱা নিঠৰুৱা কৰি থৈ গৈছে। আৰু আজি যি ভাগ্য ভাল যে আমাৰ ভগৱানৰ দৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিলে, নহ'লে আমি এনেকুৱাই ভুগি থাকিলোহেঁতেন। বহুত ভাল লাগিছে, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি মোৰ এই পোৱালিটোৰ কাৰণে মই কিবা এটা কৰি থৈ গৈছোঁ বুলি যেন লাগিছে, কাৰণ এই ঘৰটো যেতিয়া আমি নাথাকিম তেতিয়া মোৰ এই বাচ্চাটোৰে হ'ব নিজৰ বুলি মোৰ বাচ্চাটো ক'ব যে মোৰ মা দেউতাই মোৰ কিবা। বিধানসভাৰ অধিৱেশন, সেই অধিৱেশনত ইতিমধ্যে ভূমি অধিকাৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে চাহ শ্ৰমিকসকলক। ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰিছে চাহ শ্ৰমিকসকলে। এই মুহূৰ্তত মোৰ চাহ নেতা আছে, চাহ মৰ্চাৰ সম্পাদক আছে, আমি তেওঁৰ সৈতে কথা পাতিম। কালি ইতিমধ্যে অসম বিধানসভাত আপোনালোকে ভূমি অধিকাৰ পালে। ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। আৰু আজি চাওক মানে গোটেইখিনি কালি আমাৰ গোটেইখিনি হ'ল। কথা হ'ল কি যে কংগ্ৰেছৰ দিনত যদি এইটো থকাহেঁতেন আমি সঁচাকৈ আমি এই মাটিৰ পট্টাটো নাপাওঁ। মানে অনুভৱ কৰিছোঁ তেখেতসকলে পাৰিলেহেঁতেন। তেখেতসকলে ইমান দিনে কেনেকুৱা টাইপৰ মানে আমাক ব্যৱহাৰ কৰি আছিলে, দুখ লাগে মনত পেলালে। আৰু আমাৰ যিমান আমাৰ মানুহখিনি আছিলে চব কংগ্ৰেছৰে, আমি কংগ্ৰেছৰ আমাৰ মা বাবা আজা পূজাবিলাক চব কংগ্ৰেছকে ভোটটো দিছিলে। তেতিয়াৰ পৰা ভাৰত স্বাধীন হ'ল। ভাৰত স্বাধীন হোৱাৰ পিছত তেখেতসকলে ভাৰত স্বাধীনৰ পিছতো কংগ্ৰেছে আহিছিলে, সেইটো সময়ত গোটেইখিনি মানুহ স্বাধীনভাৱে মানে জীয়াই থাকিবৰ কাৰণে ছিষ্টেমত তেখেতসকলে ব্যৱস্থা কৰিলে, কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলক কেলে তেনেকুৱা নিঠৰুৱা কৰি থৈ গৈছে। আৰু আজি যি ভাগ্য ভাল যে আমাৰ ভগৱানৰ দৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিলে, নহ'লে আমি এনেকুৱাই ভুগি থাকিলোহেঁতেন। লাজ লাগে আজিকালি কিছুমান কমেণ্টবিলাক পাইছোঁ। আমি অসমৰ স্থায়ী বাসিন্দা হয়, আমি অসমখনক আমাৰ নিজৰ মাতৃভূমি হিচাপে আমি মানুহ বিচাৰোঁ, আমি জানো আমাৰ মাতৃভূমি। কিছুমানে এতিয়াও কেলে উপলংঘা কৰিছে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলক, বেয়া লাগে। আমি গোটেই আমাৰ মাজা পুৰুষা চবেই আমি অসমখনতেই দিলোঁ, এই বাগানখনৰ কাৰণে দিলোঁ, অসমখনৰ কাৰণেই কৰিলোঁ। তাৰপিছতো তেখেতসকলে কেনে আমাৰ প্ৰতি তেখেতসকলে ইমান বেয়া মানে ভাবে। কংগ্ৰেছে একো নকৰিলে, মানে কংগ্ৰেছ চৰকাৰে একো মানে নাই কৰা। মই মানে ইমানটোৱে কৈছোঁ আপোনাক, কংগ্ৰেছৰ দিনত এই আমাৰ হাতীগুৰি চাহবাগিচাত যদি দেখা যায় এটা আপোনাৰ কালাঘৰ টাইপৰ আমাৰ পূজা ঘৰ এটা দিছিলে, আৰু এইখিনিত এটা আপোনাৰ পূজা ঘৰ এটা দিছিলে, তাৰ বাদে একো নাই। কিন্তু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত প্ৰথমেতো আমাৰ কি আমিতো আগতো চাকি জ্বলাই, যেতিয়া ৰ'দ আপোনাৰ আমি যেতিয়া গাড়ী ফালেদি অহা যোৱা কৰে, ৰাতি যেতিয়া গৰম লাগে আমি ৰাতিৰ ৰাস্তা কাষত যাওঁ, গাড়ীৰ বতাহটো যেতিয়া পাৰ হয় বতাহবিলাক আমি লওঁ। প্ৰায় মানুহবিলাক ৰাস্তা কাষত থাকে, জিৰণি চৰত শুই থাকিবলগীয়া হয়। কাৰেণ্টৰ ব্যৱস্থা নাছিলে, কিন্তু যেতিয়া বিজেপি গভৰ্ণমেণ্ট আহিলে, অটল বিহাৰী গভৰ্ণমেণ্ট যেতিয়া কেন্দ্ৰত বহিলে, তেতিয়া আমাৰ বাগিচাবিলাকত কাৰেণ্টৰ ব্যৱস্থাটো কৰি দিলে। তাৰপিছত লাইনৰ কথা কি ক'ম, পূৰা খাইছে। আৰু ভোট বেংক হিচাপে আমাকে ব্যৱহাৰ কৰিলে, কাৰণ চাওক যিবিলাক কনচেঞ্চ ভোট আছিলে তেখেতসকলেতো য'ত দিব লাগে তেখেতসকলে দিয়ে, কিন্তু আমাৰ বাগানৰ ভোটবিলাক আপোনালোকে সকলোৱে জানে একচাটিয়া ভোটবিলাক যায়, একফালে যোনফালে যায় একফালে যায়। এই কংগ্ৰেছ চৰকাৰক তেতিয়া আমাৰ মানুহখিনি পূৰা ভোট দিছিলে, পূৰা দিল খুলি দিছিলে, ঘৰৰ এটাও বাকী নাছিলে, চবেই খালি কংগ্ৰেছকে আমি ভোটটো দিছিলোঁ। কিন্তু তাৰপিছত যেতিয়াকৈ লুটি পুটি খাই শেষ কৰিলে, আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে একো এটা কৰা নাই। মই যিমান দূৰ জানো একো এটা কৰা নাই। আজি অসমত আমাৰ বিজেপি চৰকাৰ বা কেন্দ্ৰৰ বিজেপি চৰকাৰ মাত্ৰ 15টা বছৰ হৈছে, 15টামান বছৰ হৈছে। 15টা বছৰ যিখিনি আমাৰ বাগিচাবিলাকত যিখিনি কাম হৈছে, লাইনৰ ৰাস্তা বনিছে, মৰিহালি নাছিলে। লাজৰ বিষয়ে ক'ব গ'লে কি জানে, আমাৰ যেতিয়া মানুহবিলাক ঢুকায় য'তে ত'তে আমি পুতিবলগীয়া হয়। এতিয়া আমাৰ বাগিচাত মৰিহালি দিছে, সকলোফালে উন্নয়ন হৈছে। কৈছে আৰু আছে চাহ নেতা আছে, কি ক'ব? হিমন্ত বিশ্ব শৰ্মা নথকা হ'লে আপোনালোকে নাপালেহেঁতেন মাটি পট্টা। হয়, মই প্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা কথা চিন্তা কৰিছোঁ, যিহেতুকে এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামখন আমাৰ মাটিৰ পাত্তাৰ কামখন যেতিয়া কৰিব পাৰিলে, মই ভাবোঁ 50 বছৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়াও চাগে হ'লহেঁতেন। যদি নহ'লেহেঁতেন তেতিয়া এতিয়া আমাৰ মুখ্যমন্ত্ৰীও কৰিব নোৱাৰিলেহেঁতেন, যে এই কামটো পৰা গ'লহেঁতেন, কিন্তু কৰা নাছিলে কংগ্ৰেছ চৰকাৰে। আজি পাৰা যাব বুলি আছিলে ৰাস্তা বুলিহে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলে। তাৰমানে আমাৰ প্ৰতি তেখেতৰ মানে সৎ ভাৱনাটো আছে, সেই বস্তুটো মামাই প্ৰকাশ কৰিলে। আৰু মই মামা বুলিয়ে কৈছোঁ, যিহেতুকে মামাই কয় চবেই। আৰু মামাক লৈ পেলাই মই মানে মনৰ পৰা এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ কাৰণে মই 2 লাইন গাই দিব বিচাৰিছোঁ মাটিৰ লৈ পেলাই। ওই যে মামা বলেছিল, ওই যে মামা বলেছিল মাটির কথাটা, হায় হায় মাটির কথাটা, অত দিনের স্বপ্নটা হইল পুরা, অত দিনের স্বপ্নটা হইল পুরা। কোন পূৰণ হ'ল, কি ক'ব?
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি আমাৰ দীৰ্ঘদিন ধৰি এটা মাটিৰ পট্টাৰ বিষয় আছিলে আৰু এই মাটিৰ পট্টাৰ বিষয় লৈ পেলাই আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আমাক মানে ব্ৰিটিছ চৰকাৰ যেতিয়া আমাক ব্ৰিটিছে আনিছিলে, আমি ব্ৰিটিছে অনাৰ পাছত আমাক স্বাধীন কৰিলে ভাৰতে, আমাৰ মহাত্মা গান্ধী স্বাধীন কৰিলে। তাৰপাছত আমি মানে স্বাধীন হোৱা নাছিলোঁ, আমাৰ মাটিৰ পট্টা নাছিলে, সেইটো কাৰণে আমি অনুভৱ কৰিছিলোঁ যে আমি এতিয়ালৈকে স্বাধীন হোৱা নাছিলোঁ। কিন্তু কালি যিটো আমাৰ মামাই যিটো আমাক এটা অধিকাৰ দিলে, এই অধিকাৰ লৈ পেলাই এতিয়া অনুভৱ লাগিছে যে আমি আমাৰ স্বাধীন হ'ল বুলি। স্বাধীন হ'ল। মই বাগানৰ কোৱাৰ্টাৰসমূহ দেখুৱাইছোঁ, প্ৰীতমে দেখুৱাই আছে। এয়া বাগানৰ যি এটা কেঁচা ছবি আমি দেখুৱাইছোঁ বাগানৰ। এয়া বাগানৰ কোৱাৰ্টাৰৰ সন্মুখত মাতৃয়ে নিজৰ পুত্ৰ সন্তানক এয়া দেখুৱাইছোঁ খেলাই আছে, আৰু খুব সুন্দৰ দৃশ্য। কাজিৰঙাৰ হাতীখুলি চাই মাতৃয়ে কিবা ক'ব বিচাৰিছে, কি ক'ব মাতৃ? আপোনালোকে ঘৰটো এতিয়া নিজৰ হ'ব এতিয়া? বহুত ভাল লাগিছে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি মোৰ এই পোৱালিটোৰ কাৰণে মই কিবা এটা কৰি থৈ গৈছোঁ বুলি যেন লাগিছে, কাৰণ এই ঘৰটো যেতিয়া আমি নাথাকিম তেতিয়া মোৰ এই বাচ্চাটোৰে হ'ব, নিজৰ বুলি মোৰ বাচ্চাটো ক'ব যে মোৰ মা দেউতাই মোৰ কিবা। বাগানৰ এক কেঁচা ছবি এয়া দেখুৱাইছোঁ। এয়া মাতৃয়ে নিজৰ সন্তানক কোলাত লৈ আনন্দ মনেৰে খেলাই আছে।